हेलो माय डियर फ्रेंड्स आपनालोকক এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো আজি আমি এই ভিডিওটিত 2020 চনৰ পৰা 2024 চনলৈ ডিএলএড এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হৈ গৈছে সেই প্ৰশ্ন কাকতসমূহৰ কেইটামান অতি দৰকাৰী এমসিকিউ আপোনালোকৰ বাবে আগবঢ়াইছো আজিৰ এই ভিডিওত আমি 60টা প্ৰশ্ন 60 এমসিকিউ আমি আগবঢ়াইছো আজিৰ ভিডিওটি বিতংকৈ চালে আপুনি পৰৱৰ্তী যেটো এন্ট্ৰেন্স এক্সাম হ'ব তাত কেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে তাৰ এটা সম্যক ধাৰণা লাভ কৰিব গতিকে সম্পূৰ্ণকৈ ভিডিওটি চাও বুলি অনুৰোধ জনালো মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু আপোনালোকৰ বাবে আগন্তুক দিনত আমি ডিএলএড এন্ট্ৰেন্স এক্সাম 2026 ৰ বাবে প্ৰতিটো বিষয়ৰ ভিডিওসমূহ আপলোড কৰিম আপোনালোকৰ সহায় হোৱাকৈ আপোনালোকে প্ৰতিটো ভিডিও সম্পূৰ্ণকৈ চাব নিশ্চয়কৈ আপোনালোকে সফলতাৰে ডিএলএড পৰীক্ষা উত্তীৰ্ণ হ'ব আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ আমি জানি লওঁ এটি প্ৰশ্ন দি আছে which place of Assam is known as Manchester of Assam কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় বিকল্প আমাক যিখিনি দি আছে তাৰ শুদ্ধ উত্তৰটি হৈছে শুৱালকুছি ঠাইডোখৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায় আৰু ই কাপোৰ উৎপাদনৰ লগত জড়িত পৰৱৰ্তী প্ৰশ্ন What is the number of planet Earth in the solar system? পৃথিৱী সৌৰজগতৰ কিমানতম গ্ৰহ বিকল্প দি আছে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আৰু শুদ্ধ উত্তৰটি হৈছে তৃতীয়টো গ্ৰহ হৈছে পৃথিৱী আমি বসবাস কৰা পৃথিৱীখন সৌৰজগতৰ তৃতীয় নম্বৰ গ্ৰহ Earth is the third planet from the sun in our solar system. It is located between Venus and Mars. ই শুক্ৰ গ্ৰহ আৰু মঙ্গল গ্ৰহৰ মাজত অৱস্থিত আমি যদি সূৰ্যৰ পৰা ক্ৰম অনুসৰি একেবাৰে দূৰত্বলৈ গ্ৰহসমূহ চাও তেন্তে হেকেটাৰ ক্ৰমটো এনেকৈ হ'ব মাৰ্কিউৰি বা বুধ গ্ৰহ ভেনাস শুক্ৰ গ্ৰহ আৰ্থ আমি যেটো প্ৰশ্ন দি আছিল ই হৈছে 3 নম্বৰ চতুৰ্থ গ্ৰহটি হৈছে মাৰ্স বা মঙ্গল গ্ৰহ তাৰ পিছত হৈছে বৃহস্পতি জুপিটাৰ সেটাৰ্ন শনি গ্ৰহ ইউৰেনাস এটা সপ্তম আৰু নেপচুন হৈছে অষ্টম গ্ৰহ আমি নিশ্চয় জানো যে বৰ্তমান সৌৰজগতত 8টা গ্ৰহ আছে কিছু বছৰ পূৰ্বে প্লুটো নামৰ যেটো গ্ৰহ আছিল সেই গ্ৰহটো গ্ৰহৰ তালিকাৰ পৰা বাদ দিয়া হৈছে বৰ্তমান ইয়াক ডফ প্লেনেট বা 52 গ্ৰহ হিচাপে চিহ্নিত কৰা হয় পৰৱৰ্তী প্ৰশ্ন আৰু যদি কোৱা হয় যে আকাৰৰ ফালৰ পৰা পৃথিৱী হৈছে পঞ্চম বৃহত্তম গ্ৰহ সৌৰজগতৰ আৰু নিশ্চয় আমি সকলোৱে জানো যে জুপিটাৰ বা বৃহস্পতি হৈছে সৌৰজগতৰ বৃহত্তম গ্ৰহ পৰৱৰ্তী প্ৰশ্ন Name the device used to measure air humidity বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্পটি হৈছে হাইগ্ৰোমিটাৰ অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ অন্য এটা প্ৰশ্ন আমাক প্ৰায় দিয়া দেখা যায় যেটো অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন পৰীক্ষা দিয়া দেখা যায় গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম কি তেৰ উত্তৰ হ'ব লেক্টোমিটাৰ মাৰ্চ 15 is celebrated as 15 মাৰ্চ তাৰিখে কি দিৱস পালন কৰা হয় বিকল্প দিছে বিশ্ব স্বাস্থ্য দিৱস বিশ্ব পৰিৱেশ দিৱস বিশ্ব ভাষা দিৱস বিশ্ব উপভোক্তা অধিকাৰ দিৱস আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওয়াৰ্ল্ড কনজিউমাৰ ৰাইটস ডে অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন In which sea is the Andaman and Nicobar Islands located? আন্দামান নিকোবৰ দ্বীপপুঞ্জ কোনখন সাগৰত আছে ইয়াত বিকল্প আছে আৰব সাগৰ বংগোপসাগৰ ভাৰত মহাসাগৰ ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বংগোপসাগৰ বে অফ বেংগল আমি যদি ভাৰতৰ মানচিত্ৰত চাও এটা চাই লৈছো আমি এইটো হৈছে আন্দামান নিকোবৰ আৰু ই কি হয় বে অফ বেংগল বংগোপসাগৰত ইয়াৰ অৱস্থিতি আৰু যদি লাক্ষাদ্বীপ ক'ত আছে তেন্তে উত্তৰটি হ'ব আৰাবিয়ান সি বা আৰব সাগৰত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন During the reign of which Ahom ruler Momai Tamili assumed the title of Borborua কোনজন আহোম শাসকৰ শাসনকালত মোমাই তামুলীয়ে বৰবৰুৱা উপাধি গ্ৰহণ কৰিছিল ইয়াত বিকল্প দি আছে যে চাৰিটা এই চাৰিটাৰ শুদ্ধ বিকল্প হৈছে প্ৰতাপ সিংহ Which gas is produced by the plants during the photosynthesis process হালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত উদ্ভিদবোৰে কোনটো গেছ উৎপাদন কৰে অজন কাৰ্বন ডাই অক্সাইড অক্সিজেন আৰু নাইট্ৰজেন শুদ্ধ উত্তৰ হ'ব অক্সিজেন পৰৱৰ্তী প্ৰশ্ন How much MB
in 1 GB আমি যে মোবাইলের ডেটা আমি কিনিলেও 1 GB 2 GB ইয়াতে হৈছে সেই তাৰে সম্পৰ্কীয় এটা প্ৰশ্ন যে 1 GB আমি যে কও 1 GB 1 GB ত কিমান MB থাকে কিমান MB ডেটা থাকে ইয়াত বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 1024 MB 1 GB equal to 1024 MB there are 1024 megabytes MB মানে megabytes in a gigabyte GB আমি যেটো কও 1 GB হেটো হৈছে gigabyte when it comes to computer operating system and data plans the concept of basic education was proposed by বুনিয়াদী শিক্ষাৰ ধাৰণাটো কোনে আগবঢ়াইছিল ডক্টৰ জাকিৰ হুছেইন ৰবীন্দ্ৰনাথ ঠাকুৰ মহাত্মা গান্ধী জৱাহৰলাল নেহৰু শুদ্ধ উত্তৰ হৈছে জাতিৰ পিতা মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষাৰ ধাৰণাটো আগবঢ়াইছিল what is the SI unit of force বলৰ SI একক কি কিলোগ্ৰাম নিউটন ওয়াট জুল শুদ্ধ উত্তৰ হৈছে নিউটন হৈছে বলৰ SI একক আৰু ইয়াৰ সিম্বল যেটো হেয়া হৈছে n n আখৰ দি নিউটন বুজোৱা হয় historic dandi march is associated with which movement ঐতিহাসিক দাণ্ডি যাত্ৰা কোনটো আন্দোলনৰ সৈতে জড়িত ভাৰত ত্যাগ আন্দোলন অসহযোগ আন্দোলন আইন অমান্য আন্দোলন ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে আইন অমান্য আন্দোলন সিভিল ডিsobedience মুভমেন্ট এই সম্পৰ্কে আৰু কেইটামান কথা আমি জানিলাম যে এই সিভিল ডিsobedience মুভমেন্ট আৰম্ভ হৈছিল 1930 চনৰ 12 মাৰ্চ তাৰিখে দাণ্ডি যাত্ৰাৰে দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল গুজৰাটৰ সাবৰমতী আশ্ৰমৰ পৰা 1930 চনৰ 12 মাৰ্চ তাৰিখে আৰু মহাত্মা গান্ধী আৰু তেওঁৰ যিখিনি অনুগামী তেওঁলোকে সাগৰৰ পাৰৰ দাণ্ডি নামৰ ঠাইত উপস্থিত হৈছিল 1930 চনৰ 6 এপ্ৰিল তাৰিখে মহাত্মা গান্ধী তেওঁৰ 78 জন অনুগামীৰ সৈতে তেওঁলোকে সাগৰৰ পাৰৰ দাণ্ডি নামৰ ঠাইত উপস্থিত হৈ তেওঁলোকে সাগৰৰ পানীৰ পৰা লুড উৎপাদন কৰিছিল আৰু ব্ৰিটিছ চৰকাৰৰ আইন যেটো আছিল হেতু অমান্য কৰিছিল আৰু তেওঁলোকে এই যাত্ৰাকালত সাবৰমতীৰ পৰা দাণ্ডি নামৰ ঠাইলৈকে 385 কিলোমিটাৰ 385 কিলোমিটাৰ যাত্ৰা কৰিছিল আৰু এই যাত্ৰাত অসমৰ এগৰাকী ব্যক্তি জড়িত হৈছিল তেখেতৰ নাম আছে লীলাধৰ বৰুৱা What is the total number of Rajya Sabha seats ৰাজ্যসভাৰ মুঠ আসনৰ সংখ্যা কিমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজ্যসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 250 ইয়াৰে 12 জন সদস্যক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে আৰু এই ৰাজ্যসভাক ভাৰতীয় সংসদৰ উচ্চ সদন বুলি জনা যায় আৰু ইয়াক কাউন্সিল অফ ষ্টেটছ নামেৰে জনা যায় হু কম্পোজড দ্য বৰগীত তেজৰে কমলাপতি শীৰ্ষক বৰগীতটি কোনে ৰচনা কৰিছে বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব মহাপুৰুষ মাধৱদেৱে তেজৰে কমলাপতি শীৰ্ষক বৰগীতটি ৰচনা কৰিছে Indian Constitution borrows the federal system from the constitution of which country ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লৈছে চীন কানাডা জাপান অষ্ট্ৰেলিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কানাডা আৰু অন্যটা প্ৰশ্ন আমি জানি ৰখাটো ভাল যদি কোৱা হয় যে হোম অফ ফেডাৰেল সিস্টেম বা হোমল্যান্ড অফ ফেডারেল সিস্টেম যুক্তরাষ্ট্রের শাসন ব্যবস্থার জন্মভূমি যদি কোয়া হয় তেন্তে ইউনাইটেড স্টেটস অফ আমেরিকা আর সংসদীয় পদ্ধতির সরকারের গৃহভূমি বুলি কলে ইংল্যান্ডক বুঝায় What is the full form of PISA পিসাৰ সম্পূৰ্ণ ৰূপ কি ইয়াত আমাক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্পটি হ'ব Program for International Student Assessment It is a worldwide study managed by the OECD, Organization for Economic Cooperation and Development, that evaluate educational systems by measuring the scholastic performance of 15-year-old students. With the OECD, ইয়াৰ সম্পূৰ্ণ ৰূপটো আমাক দিব পাৰে কাৰণ এই প্ৰশ্নসমূহ যিখিনি আমি আলোচনা কৰিছো এই প্ৰত্যেকটো প্ৰশ্নই 2024 চনৰ মানে 2000 চনৰ পৰা 2024 চনৰ যিখিনি ডিএলএড এন্ট্ৰেন্স এক্সাম তাৰ এই প্ৰশ্নসমূহ দিয়া আছিল গতি প্ৰতিটো প্ৰশ্নে খুবই দৰকাৰী বা আপুনি ইয়াৰ পৰা এটা আইডিয়া ল'ব পাৰে যে কেনেকা ধৰণৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে অতি সোনকালে আপোনালোকৰ বাবে যোৱা পৰীক্ষা মানে যেটো ডিএলএড পৰীক্ষা হৈছিল তাৰ জিকে খণ্ডৰ বেলেগে ইংৰাজী খণ্ডৰ বেলেগে ৰিজনিং খণ্ডৰ বেলেগে আপোনালোকৰ বাবে আপলোড কৰিম আপোনালোকে যদি বিচাৰে কমেন্ট যোগে জনাব আমি নিশ্চয় এইখিনি আপোনালোকৰ সুবিধাৰ্থে
তাৰ ভিডিঅ'সমূহ আপলোড কৰিম Which day is celebrated as World Biodiversity Day? কোন তাৰিখে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয় ইয়াত বিকল্পমান দিয়া আছে যিখিনি তাৰ শুদ্ধ বিকল্প হ'ব প্ৰতি বছৰে মে মাহৰ 22 তাৰিখৰ দিনটো বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে পালন কৰা হয় The Navagraha temple is located on which hill? নৱগ্ৰহ মন্দিৰ কোন পাহাৰৰ ওপৰত অৱস্থিত বিকল্প আছে চিত্ৰাচল পাহাৰ খন্দাচল পাহাৰ লুচাই পাহাৰ নীলাচল পাহাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চিত্ৰাচল পাহাৰ লগতে আমি এটা কথা জানি ৰাখিলে ভাল কাৰণ এই সম্পৰ্কে প্ৰশ্ন দিয়া দেখা যায় কামাখ্যা মন্দিৰ কোনটো পাহাৰৰ ওপৰত অৱস্থিত তেন্তে উত্তৰটি হ'ব নীলাচল পাহাৰত Blue revolution is associated with which of the following? নীলা বিপ্লৱ নিম্নলিখিত কিহৰ লগত জড়িত খাদ্য হৈছে উৎপাদন কণী উৎপাদন গাখীৰ উৎপাদন মাছ উৎপাদন শুদ্ধ উত্তৰটি হৈছে মাছ উৎপাদন fish production Which of the following Indian state doesn't share border with Bangladesh? নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ সীমা বাংলাদেশক স্পৰ্শ নকৰে বা চুই থকা নাই ত্ৰিপুৰা মিজোৰাম মণিপুৰ মেঘালয় শুদ্ধ উত্তৰটি হ'ব মণিপুৰ বাংলাদেশৰ সৈতে ভাৰতৰ 5খন ৰাজ্যৰ সীমা স্পৰ্শ হৈ আছে তাৰ এখন হৈছে ৱেষ্ট বেংগল আসাম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম মণিপুৰৰ সৈতে ভাৰতৰ মণিপুৰ ৰাজ্যৰ সৈতে বাংলাদেশৰ সীমা স্পৰ্শ হৈ থকা নাই গতিকে আমাক কেতিয়াবা প্ৰশ্ন দিব পাৰে যে how many Indian state share its border with Bangladesh এই উত্তৰ হ'ব 5 Indian states পৰৱৰ্তী প্ৰশ্ন Which Ahom king introduced the pike system কোনজন আহোম ৰজাই পাইক প্ৰথাৰ প্ৰচলন কৰিছিল প্ৰতাপ সিংহ ৰুদ্ৰ সিংহ প্ৰমত্ত সিংহ পুৰন্দৰ সিংহ শুদ্ধ উত্তৰ হৈছে প্ৰতাপ সিংহ প্ৰতাপ সিংহৰ আহোম নাম হৈছে সুসিংফা Which is the most populous state in India ভাৰতৰ সবাতোকৈ জনবহুল ৰাজ্যখনৰ নাম কি মহাৰাষ্ট্ৰ তামিলনাডু ৰাজস্থান উত্তৰ প্ৰদেশ শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশ আৰু যদি কোৱা হয় যে ভাৰতৰ মানে বৃহত্তম ৰাজ্য মাটিকালিৰ ফালৰ পৰা তেন্তে উত্তৰ হ'ব ৰাজস্থান আৰু ক্ষুদ্ৰতম হ'ব গোৱা আৰু জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম হৈছে ছিকিম Who is the first speaker of the Lok Sabha লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াত বিকল্প দিছে জিবি মাবালাংকাৰ এম এ আয়েঙ্গাৰ হুকুম সিং নীলম সঞ্জীৱ ৰেড্ডি এই আটাইকেইজনে লোকসভাৰ অধ্যক্ষ আছিল ইয়াৰে জিবি মাবালাংকাৰ তেখেত লোকসভাৰ প্ৰথম গৰাকী অধ্যক্ষ আছিল আৰু তেখেতৰ সম্পূৰ্ণ নাম গণেশ বসুদেৱ মাবালাংকাৰ আৰু তেখেতক ফাদাৰ অফ লোকসভা বা লোকসভাৰ পিতৃ নামেৰেও জনা যায় আৰু যদি প্ৰশ্ন হয় যে লোকসভাৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষৰ নাম কি আছিল তেন্তে উত্তৰ হ'ব মীৰা কুমাৰ শ্ৰীমতী মীৰা কুমাৰ তেখেতে 2009 ৰ পৰা 2014 চনলৈকে লোকসভাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল Name the line that divides the earth equally north and south পৃথিৱীক উত্তৰ আৰু দক্ষিণে সমানে দুভাগ কৰা ৰেখাডালৰ নাম কি এই আচলতে ইমাজিনাৰী লাইন হয় কাল্পনিক হয় ট্ৰপিক অফ ক্যাপ্ৰিকন মকৰ ক্ৰান্তি ট্ৰপিক অফ ক্যান্সাৰ কৰ্কট ক্ৰান্তি ইকুৱেটৰ বা বিষুৱ ৰেখা নান অফ দিস ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ইকুৱেটৰ পৃথিৱীক সমানে দুভাগ কৰা কাল্পনিক ৰেখাৰ নাম হৈছে বিষুৱ ৰেখা আমি এই চিত্ৰ দেখা পাইছো এই যেটো দেখা আছে কাল্পনিক ৰেখা ই হৈছে ইকুৱেটৰ আৰু ট্ৰপিক অফ ক্যান্সাৰ হৈছে এটো ওপৰৰ লাইনটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰ আছে ট্ৰপিক অফ ক্যাপ্ৰিকন পৰৱৰ্তী প্ৰশ্ন Which products are egg mark associated with egg mark কোনবোৰ সামগ্ৰীৰ সৈতে জড়িত সোণ কৃষিজাত সামগ্ৰী পেট্ৰলিয়াম জাত সামগ্ৰী ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৃষিজাত সামগ্ৰীৰ সৈতে egg mark এই শব্দটি জড়িত সোণৰ বস্তুৰ সৈতে হলমাৰ্ক শব্দটি জড়িত হৈ থাকে Which of the following country doesn't have a written constitution নিম্নলিখিত কোনখন দেশৰ লিখিত সংবিধান নাই বিকল্প দিছে অস্ট্রেলিয়া চীন ফ্ৰান্স ইংল্যান্ড শুদ্ধ উত্তৰটি হৈছে ইংল্যান্ড ইংল্যান্ডৰ নিজাকৈ কোনো লিখিত সংবিধান নাই আৰু কেতিয়াবা প্ৰশ্ন আমাক দিয়ে যে পৃথিৱীৰ দীৰ্ঘতম লিখিত সংবিধান কোনখন দেশৰ তেন্তে উত্তৰ হ'ব ভাৰতবৰ্ষ What is the state flower of Assam অসমৰ ৰাজ্যিক ফুল কি কপৌ ফুল সূৰ্যমুখী ফুল জবা ফুল গোলাপ ফুল শুদ্ধ উত্তৰটি হৈছে কপৌ ফুল ফক্সটেইল অৰ্কিড ই হৈছে অসম ৰাজ্যৰ ৰাজ্যিক ফুল 2003 চনৰ 4 এপ্ৰিল তাৰিখে অসম চৰকাৰে কপৌ ফুলক ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰিছিল
এয়া নিশ্চয় আমি সকলোৱে চিনি পাওঁ বহাগ বিহুৰ সৈতে জড়িত হয় How long did it take for Chandrayaan 3 to land on the moon? চন্দ্ৰযান 3 চন্দ্ৰত অৱতৰণ কৰিবলৈ কিমান সময় লাগিছিল 30 days 40 days 50 days 60 days শুদ্ধ উত্তৰ হ'ব 40 days 40 দিন সময় লাগিছিল The full form of SSSA according to NEP 2020 is NEP 2020 মতে SSSA এর সম্পূৰ্ণ ৰূপ কি ইয়াত যিখিনি বিকল্প দি আমাক দিয়া আছে তাৰ শুদ্ধ উত্তৰটি হৈছে ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ অথৰিটি অপচন ডি আমাক যেটো হয় ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ অথৰিটি SSS এৰ সম্পূৰ্ণ ৰূপ হয় আৰু NEP 2020 মতে এয়া হয় পৰৱৰ্তী প্ৰশ্ন How many members are nominated by the President of India to the Rajya Sabha? ৰাজ্যসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমান গৰাকী সদস্য মনোনীত কৰে ইতিমধ্যে আমি পঢ়িছোই বাৰু ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12 গৰাকী সদস্য মনোনীত কৰে পৰৱৰ্তী প্ৰশ্ন When was NETFI North Eastern Finance Development Corporation Limited formed? NETFI কেতিয়া গঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 9th of August 1995 1995 চনৰ 9 আগষ্ট তাৰিখে NETFI গঠিত হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটী Who is the first female president of India? ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল বিকল্প দিয়ে সুচেতা কৃপালিনী সরোজিনী নাইডু প্রতিভা দেবী সিং পাটিল বিজয়লক্ষ্মী পণ্ডিত শুদ্ধ উত্তৰটি হৈছে প্রতিভা দেবী সিং পাটিল তেখেত ভাৰতৰ 12 নম্বৰ ৰাষ্ট্ৰপতি আছিল 2007 চনৰ পৰা 2012 চনত তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু যিগৰাকী বৰ্তমান ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে 2022 চনৰ পৰা আৰু যদি প্ৰশ্ন হয় ভাৰতৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিল উত্তৰ হ'ব শ্ৰীমতী ইন্দিৰা গান্ধী How many hours earlier the sun rises in Arunachal Pradesh than in Gujarat? গুজৰাটতকৈ কিমান ঘণ্টা আগতে অৰুণাচল প্ৰদেশত সূৰ্য উদয় হয় ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 2 hours 2 ঘণ্টা আগতে সূৰ্য উদয় হয় ভাৰতৰ অন্যটা প্ৰশ্ন দিব পাৰে যে ভাৰতৰ কোনখন ৰাজ্যত পোন প্ৰথমে সূৰ্য উদয় হয় তেন্তে উত্তৰ হ'ব অৰুণাচল প্ৰদেশ What is the full form of NDMA? NDMA এর সম্পূর্ণ রূপ কি এতে বিকল্প যিখিনি দিয়া আছে তার শুদ্ধ বিকল্প হ'ব ন্যাশনাল ডিজাস্টার ম্যানেজমেন্ট অথরিটি অপশন সি আমার কারণে শুদ্ধ উত্তর হয় In which constitutional amendment the words secular and socialist were added to the preamble of the Indian Constitution? কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দসমূহ সংযোজন কৰা হৈছিল ইয়াত যিখিনি বিকল্প দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 42তম সংবিধান সংশোধনী আৰু এই 42তম সংবিধান সংশোধনী 1976 চন 1976 ত হৈছিল আৰু এই সংশোধনীক মিনি কনস্টিটিউশন বুলিও জনা যায় Who is the author of the book Indica? Indica নামৰ গ্ৰন্থখনৰ লেখক কোন জন লক এৰিষ্টটল জে ৰুছো এণ্ড মেগাস্থেনিছ ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মেগাস্থেনিছ নামৰ ব্যক্তিগৰাকীয়ে Indica নামৰ গ্ৰন্থখন ৰচনা কৰিছিল Indica was written by Megasthenes, an ancient Greek historian and diplomat in the 4th century before Christian era. Which constitutional amendment removed right to property from the list of the fundamental rights? কোনটো সংবিধান সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা বাদ দিয়া হৈছে আমি নিশ্চয় সকলো জানো ভাৰতৰ সংবিধান বৰ্তমান 6টা মৌলিক অধিকাৰ আছে পূৰ্বতে 7টা মৌলিক অধিকাৰ আছিল সম্পত্তিৰ অধিকাৰো এটা মৌলিক অধিকাৰ আছিল কিন্তু এটা সংবিধান সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ বাদ দিয়া হৈছিল কোনটো আছিল সংবিধান সংশোধনী 44th Amendment Act 44তম সংবিধান সংশোধনী 1978 ত এই সংবিধান সংশোধনী হৈছিল আৰু তাৰ পৰিণতি স্বৰূপে বৰ্তমান ভাৰতৰ নাগৰিকে 6টা মৌলিক অধিকাৰহে উপভোগ কৰিব পাৰে পৰৱৰ্তী প্ৰশ্ন How old is the earth? পৃথিৱীৰ বয়স কিমান ইয়াত যিখিনি বিকল্প দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 4.54 billion years The Battle of Ittakuli took place in which year? Ittakuli ৰণ কেতিয়া সংঘটিত হৈছিল ইয়াত ইয়াৰ দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে 1682 1682 চনত Ittakuli ৰণ সংঘটিত হৈছিল The Battle of Ittakuli was fought in August 1682 between the Ahom kingdom and the Mughal empire in an area that is
modern day Assam. In which year did Phulguri Dhawa take place? Phulguri Dhawa কেতিয়া সংঘটিত হৈছিল? 1861, 1894, 1857 and 1905. শুদ্ধ উত্তৰ হৈছে 1861, 1861 চন। তেতিয়া ফুলগুৰি ধাৱা সংঘটিত হৈছিল। Farmers were protesting heavy new taxes on income, betel nuts and ban on poppy cultivation. দিব পাৰে কেতিয়াবা যে ফুলগুৰি ধাৱা কিয় সংঘটিত হৈছিল? পৰৱৰ্তী প্ৰশ্ন, in which city did the coronavirus first originate? কোনখন দেশত পোনপ্ৰথমে কৰোনা ভাইৰাছ উৎপত্তি হৈছিল? এটো in which country হ'ব লাগে আসলতে? বিকল্প হৈছে জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ, শ্ৰীলংকা আৰু চীন। শুদ্ধ উত্তৰটি হ'ব চীন দেশত প্ৰথমে কৰোনা ভাইৰাছ উৎপত্তি হৈছিল। Which country is separated from India by the POC Strait? POC প্ৰণালীয়ে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে? আফগানিস্তান, ভুটান, শ্ৰীলংকা আৰু বাংলাদেশ। শুদ্ধ উত্তৰটি হৈছে শ্ৰীলংকা। Which of the following increases nitrogen in the soil? মাটিত নাইট্ৰজেনৰ পৰিমাণ কিহে বৃদ্ধি কৰে? বিকল্প হৈছে ব্যাকটেৰিয়া, ভেঁকুৰ, হেলাই, ওপৰ এটাও নহয়। শুদ্ধ উত্তৰটি হ'ব ব্যাকটেৰিয়া। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। ব্যাকটেৰিয়াই মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰে। Which of the following constitution amendments provided for the right to education? নিম্নলিখিত কোনটো সংবিধান সংশোধনী শিক্ষাৰ অধিকাৰৰ লগত জড়িত? ইয়াত যিখিনি বিকল্প আমাক দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 86th amendment। 86তম সংবিধান সংশোধনীয়ে শিক্ষাৰ অধিকাৰটি মৌলিক অধিকাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল। 86th amendment to the Constitution of India in 2002 provided right to education as a fundamental right, part 3 of the Indian Constitution. আৰু এই এমেন্ডমেন্টে আৰ্টিকল 21A ভাৰতৰ সংবিধান সন্নিৱিষ্ট কৰিছিল। Who was the Ahom king during the battle of Itakuli? ইটাখুলি ৰণৰ সময়ত আহোম বংশৰ শাসক কোন আছিল? ইয়াত বিকল্প যিখিনি দিয়া আছে আমাক তাৰ শুদ্ধ বিকল্প হ'ব গদাধৰ সিংহ। অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ। Who was the founder of ভৌম ডাইনেষ্টি? ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? নৰকাসুৰ, চিলাৰায়, পুষ্যবৰ্মন, মহিৰংগ দানৱ। শুদ্ধ উত্তৰ হৈছে নৰকাসুৰ। Which is the longest day in the northern hemisphere? উত্তৰ গোলাৰ্ধত সবাতোকৈ দীৰ্ঘতম দিন কোনটো? 21 মাৰ্চ, 11 ডিচেম্বৰ, 11 জুলাই, 21 জুন। শুদ্ধ উত্তৰটি হৈছে 21 জুন হৈছে উত্তৰ গোলাৰ্ধৰ সবাতোকৈ দীঘল দিন। What is the duration of British rule in Assam? ব্ৰিটিছে কোন সময়ছোৱাত অসম শাসন কৰিছিল? ইয়াত যিখিনি বিকল্প আমাক দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 1826 to 1947। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। ইয়াণ্ডাবু সন্ধিৰ পৰা আৰম্ভ হৈ 1947 চনলৈকে ব্ৰিটিছে অসম শাসন কৰিছিল। The British rule in Assam lasted for 121 years. ব্ৰিটিছে অসম কিমান বছৰ শাসন কৰিছিল? 121 বছৰ। From the Treaty of Yandabu in 1826 to India's independence in 1947. এতিয়া আমাক প্ৰশ্ন খুবেই দিয়ে এইটো যে ইয়াণ্ডাবু চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? তেতিয়া উত্তৰটি হ'ব 1826। What is the full form of SCERT? SCERT ৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে State Council of Educational Research and Training। অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। Who was the first Ahom to fight against the British? ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম আহোম ব্যক্তিগৰাকী কোন আছিল? কুশল কোঁৱৰ, পিয়লি ফুকন, মণিৰাম দেৱান, গুমধৰ কোঁৱৰ। শুদ্ধ উত্তৰটি হৈছে গুমধৰ কোঁৱৰ। Question number 50. What is the full form of CNG? CNG ৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে compressed natural gas। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। Question 51. Name the nearest planet to the sun. সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? মাৰ্চ, জুপিটাৰ, মাৰ্কিউৰি, ভিনাছ। শুদ্ধ উত্তৰটি হৈছে মাৰ্কিউৰি বা বুধ। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম হৈছে বুধ গ্ৰহ। এইটো হৈছে তালিকা। সূৰ্যৰ আটাইতকৈ ওচৰত মাৰ্কিউৰি, তাৰপিছত ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, চেটাৰ্ণ, ইউৰেনাছ, নেপচুন। এতিয়া আমাক প্ৰশ্ন যদি দিয়ে যে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি, তেন্তে আমি মনত ৰখাৰ এটা সহজ উপায়, একেবাৰে আটাইতকৈ দূৰত থকা গ্ৰহকেইটাৰ নাম এনেকৈ আপুনি মনত ৰাখে, ছান বুলি মনত ৰাখিলে হ'ল। শেষৰ তিনিটা এছ মানে চেটাৰ্ণ শনি গ্ৰহ, ইউ মানে ইউৰেনাছ, এন মানে নেপচুন, মানে আটাইতকৈ দূৰত থকাটো হৈছে নেপচুন। গতিকে আপুনি এনেকৈ মনত ৰাখিব পাৰে।
Which of the following article is related to right to education? তলৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ লগত জড়িত? ইতিমধ্যে আমি পঢ়িছো বাৰু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকেল 21A. Question number 53. Name the gas which is abundant in the atmosphere. বায়ুমণ্ডলত কোনবিধ গেছ প্ৰচুৰ পৰিমাণে পোৱা যায়? হাইড্ৰোজেন, নাইট্ৰোজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড। শুদ্ধ উত্তৰটো হৈছে নাইট্ৰোজেন। বায়ুমণ্ডলত প্ৰায় 78.8% নাইট্ৰোজেন পোৱা যায়। অক্সিজেনৰ পৰিমাণ হৈছে প্ৰায় 20.94% আৰু আৰ্গনৰ পৰিমাণ হৈছে 0.93%। পৰৱৰ্তী প্ৰশ্ন, which of the following country has single citizenship? নিম্নলিখিত কোনখন দেশক একক নাগৰিকত্বৰ ব্যৱস্থা আছে? আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া, ভাৰতবৰ্ষ। শুদ্ধ উত্তৰ হৈছে ভাৰতবৰ্ষ। ভাৰতত একক নাগৰিকত্বৰ ব্যৱস্থা আছে, বাকী কেইখন দেশক দ্বি নাগৰিকত্বৰ ব্যৱস্থাহে আছে। Question 55. Name the first Assamese book to win the জ্ঞানপীঠ award. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? বিকল্প হৈছে মৃত্যুঞ্জয়, পাতাল ভৈৰৱী, দেওলাংখৈ, ভানুমতী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মৃত্যুঞ্জয়। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। এই গ্ৰন্থখন হৈছে প্ৰথম অসমীয়া গ্ৰন্থ যিখনে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু গ্ৰন্থখনৰ লেখক হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 1979 চনত এই গ্ৰন্থখনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। Which city is known as City of Seven Hills? কোনখন চহৰক 7খন পাহাৰৰ চহৰ নামেৰে জনা যায়? লণ্ডন, পেৰিছ, টকিঅ', ৰোম। শুদ্ধ উত্তৰটো হ'ব ৰোম। আৰু ই হৈছে ইটালীৰ ৰাজধানী চহৰ। Which of the following planet doesn't have a satellite? নিম্নলিখিত কোনটো গ্ৰহৰ উপগ্ৰহ নাই? সৌৰজগতৰ মাত্ৰ দুটা গ্ৰহৰ উপগ্ৰহ নাই, সেয়া হৈছে বুধ আৰু শুক্ৰ, মাৰ্কিউৰি এণ্ড ভেনাছ। বাকী প্ৰত্যেকটো গ্ৰহৰে, বাকী 6টা গ্ৰহৰে উপগ্ৰহ আছে। Question 58. When did the partition of Bengal take place? কোন চনত বংগ বিভাজন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1905 চন। আমি নিশ্চয় জানো যে বংগ বিভাজনৰ সময়ত লৰ্ড কাৰ্জন তেখেতৰ নিৰ্দেশতে বংগ বিভাজন হৈছিল আৰু এই বংগ বিভাজন 1905 চনৰ 16 অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছিল আৰু এই বংগ বিভাজন কিং জৰ্জ V তেখেতে 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে এইটো উঠাই লৈছিল। Whose pen name is শিলভদ্ৰ? কোনজন জনপ্ৰিয় অসমীয়া লেখকৰ ছদ্মনাম শিলভদ্ৰ? বিকল্প যে কুমুদ চন্দ্ৰ হাজৰিকা, বিনোধৰ শৰ্মা, ইৰাৱতী মোহন দত্ত চৌধুৰী, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। শুদ্ধ উত্তৰ হৈছে ইৰাৱতী মোহন দত্ত চৌধুৰী। তেখেতৰ ছদ্মনাম শিলভদ্ৰ আৰু কুমুদ চন্দ্ৰ হাজৰিকা তেখেতৰ ছদ্মনাম হৈছে ৰঞ্জু হাজৰিকা। In which national park of Assam was the first tiger project started? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমটো ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল? বিকল্প যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানত অসমৰ প্ৰথমটো ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ হৈছিল। এই প্ৰকল্প আৰম্ভ হৈছিল 1973 চনত 1973। মোৰ বন্ধু বান্ধৱীসকল, আজিৰ বিষয়বস্তু মানে আমি ইয়াতে 60 MCQ আলোচনা কৰিছোঁ আৰু অতি সোনকালে আপোনালোকৰ বাবে DLEDৰ এন্ট্ৰেন্স সম্পৰ্কে আৰু কেইটামান ভিডিঅ' প্ৰস্তুত কৰা আছে, সেইখিনি আপোনালোকৰ বাবে আপলোড কৰিম, চাবলৈ নাপাহৰিব। আমি আপোনালোকৰ ফালৰ পৰা সদায় গঠনমূলক দিহা পৰামৰ্শ কামনা কৰোঁ। আশা কৰোঁ আপোনালোকে আমাক দিহা পৰামৰ্শ দি উপকৃত কৰিব। অতি সোনকালে ইংৰাজী খণ্ডৰ ভিডিঅ' দি আপলোড কৰিম। DLED এন্ট্ৰেন্স এক্সামত কেনেধৰণৰ প্ৰশ্ন ইতিমধ্যে দিয়া হৈছিল, গতিকে আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে যদি বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ।